ৰাইজে যেনেকৈ আমাক সমৰ্থন দিছে উৎকণ্ঠা বাঢ়াৰ কোনো প্ৰশ্নই নুঠে। অকল যোৱাকালিৰ ইনচিডেণ্টটোৱে অলপ দুখ লাগিছে। এইটোৰ ওপৰত আমাৰ এতিয়ালৈকে সন্দেহ আছে। তাৰ কাৰণে আমি লিখিত পিটিশ্যনো ডিচিলৈ দিছিলোঁ। যোৱাকালি কেনেকৈ 3টা লেয়াৰ ভেদ কৰি এজন উইদাউট আই কাৰ্ড নোহোৱাকৈ কোনোবা এজনে কেনেকৈ ভিতৰত গৈ CCTV অফ কৰিব পাৰে, এইটো এটা সন্দেহৰ আৱৰ্তত আছে। সেইকাৰণে আমি কৈছোঁ যিমানখিনি ইয়াৰ স্বচ্ছতা থাকিব লাগিছে তাত এতিয়া কেনা পৰিছে, সন্দেহৰ আৱৰ্তত আহিছে। আমাৰ ল'ৰাবিলাক যিবিলাকে আজি ইয়াত মানে EVM-ৰ মানে ষ্ট্ৰং ৰুমৰ দায়িত্বত আছে, সিহঁতৰ চোকা দৃষ্টি ৰাখিছে। আমি অফিচাৰকো কৈছোঁ, অনুৰোধ কৰিছোঁ, DCকো আমি কৈছোঁ, ইলেকশ্যন কমিশ্যনাৰকো আমি কৈছোঁ। অলৰেডি কালি গোৱেলকো কোৱা হ'ল, আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰক, যে এনেকুৱা অপ্ৰীতিকৰ ঘটনা হ'ব নালাগে। যিহেতু এইটো এটা চেঞ্চিটিভ মেটাৰ, ইয়াত মানুহৰ জীৱন আৰু জনতাৰ মানে ভাগ্য নিৰ্ধাৰণ হৈ আছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, এই শেষ পৰ্যায়ত প্ৰশাসনে যাতে কঠোৰ দৃষ্টি ৰাখে, কোনো ধৰণৰ অবৈধ অঘটন ঘটিব নোৱাৰে। যাৰ ভাগ্যত যেনেকুৱা লিখা আছে, যি ৰাজনৈতিক দলে যেনেকৈ ৰাইজৰ সেৱা কৰিছে, ঠিক তেনেকৈ ৰাইজে ভোটদান কৰিব। মই আশা কৰিছোঁ কংগ্ৰেছৰ ফলাফল ভাল হ'ব। আমাৰ জিলাখনৰ 5টা সমষ্টি আছে, আমি 5টা সমষ্টিতে নিশ্চিতভাৱে জিকিম। গোলকগঞ্জৰ পৰা আমাৰ জিকিব, মইতো নিশ্চিতভাৱে জিকিমেই ওপৰৱালাৰ কৃপাত। আৰু আমাৰ অমৃত বাদশাহ আছে, বেবী বেগম আছে আৰু ৱাজেদ আলী চৌধুৰী আছে। যিহেতু এইটো চেণ্টাৰত 5টা কাউণ্টিং হল আছে, 5টা সমষ্টিৰ নিৰ্বাচনৰ গণনা হ'ব, 5টাতে আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে জিকিব। এইটো ৰাইজৰো আশা আৰু নিশ্চিতভাৱে ফলাফলো ঠিক তেনেকুৱা ওলাব। যিহেতু এটা 5 বছৰ পিছত নিৰ্বাচন আৰু ইয়াত চৰকাৰ মানে গঢ়াৰ কথা ৰৈ গৈছে, আমাৰ যিহেতু ঊৰ্ধ্বতন কৰ্তৃপক্ষ যথেষ্ট কনফিডেণ্ট আৰু ৰাইজে যেনেকৈ মতদান দিছে আৰু আমাৰ কেণ্ডিডেটবিলাকৰ যেনেকৈ নিজে বুথ ফিৰত সমীক্ষা যিটো আহিছে, মণ্ডল প্ৰেচিডেণ্টসকলৰ যিটো ৰিপৰ্ট আহিছে, সেই হিচাপত আমি এবছলুট মেজৰিটি পাবলৈ গৈ আছোঁ আমাৰ সহযোগী দলবিলাকক লৈ নিশ্চিতভাৱে। আৰু সেইকাৰণে আমি কেনেকৈ আগবাঢ়িম, আমাৰ গণনাত কেনেধৰণৰ কেনাৰ সৃষ্টি হ'ব পাৰে, ইয়াত যেনেকৈ যোৱাকালি ঘটনা ঘটিলে ঠিক তেনেকুৱা বহুতো অপ্ৰীতিকৰ ঘটনা কাউণ্টিঙৰ সময়ত ঘটাই থাকে। তাৰ কাৰণে প্ৰশাসনৰ লগত আমি কেনেকৈ জড়িত হৈ থাকিম, প্ৰশাসনক আমি কেনেকৈ নিৰ্দেশনা দিম, প্ৰশাসনে ঠিক তেনেকৈ ছাপোৰ্ট কৰিব, তাৰ ওপৰত আলোচনা হৈছে। তাৰপিছত আমি জিকাৰ পিছত আমি ঠিক কেনেকৈ আমি সকলোকে একগোট হ'ম, একগোট হোৱাৰ পিছত আমাৰ নেতা কোন হ'ব। আৰু নিশ্চিতভাৱে আপোনালোকে জানে এইটো ডিক্লেয়াৰ্ড, আমাৰ নেতা গৌৰৱ গগৈ। আমাৰ এবছলুট মেজৰিটি আহিলে, আমাৰ চৰকাৰ হ'লে আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিম। সেই লৈ আমাৰ কথা হৈছে, কাৰণ আপোনালোকে জানে আমাৰ চিফ অবজাৰ্ভাৰ 3জন, কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰ DK শিৱকুমাৰ, আমাৰ ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু আমাৰ ঝাৰখণ্ডৰ বন্ধু তিৰ্কী, তিনিওজনে আছিলে। আমাৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং আছিলে, লগতে আমাৰ ইনচাৰ্জ ছেক্ৰেটাৰীসকল আছিলে, লগতে আমাৰ PCCৰ দেৱব্ৰত শইকীয়াকে ধৰি আমাৰ সকলো নেতাকৰ্মী আছিলে। সকলোৰে লগত আমাৰ এটা ফ্ৰুটফুল ডিছকাশ্যন হৈছে, যি ডিছকাশ্যনে যে আমাক অহা দিনত সহায় কৰিব। নিশ্চিতভাৱে আমি কালি জয়লাভ কৰাৰ পিছত সকলোৱে প্ৰাৰ্থী আমি একগোট হ'ম আৰু তাৰপিছত নিশ্চিতভাৱে আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ যেনেকৈ আমাৰ AICC আৰু APCCয়ে যেনেকুৱা নিৰ্দেশনা দিয়ে, ঠিক তেনেকৈ আমি প্ৰতিজন প্ৰাৰ্থীয়ে ঠিক তেনেকৈ চলিম বুলি আমি প্ৰতিশ্ৰুতি বা অংগীকাৰবদ্ধ হৈছোঁ। কিন্তু 6টা বজাতে EVM-ৰ লকাৰ খুলিব। ঠিক তেনেকুৱা আমাৰ ইলেকশ্যন এজেণ্ট আছে, প্ৰাৰ্থীসকল আছে, নিজে থাকিব। তাৰপিছত আমি ইয়াত চাইছোঁ প্ৰশাসনে ইয়াত 2টা ধৰণীয়া ছিষ্টেম কৰিছে। এটা ফালেদি আমাৰ অফিচাৰবিলাক সোমাব আৰু আনটো ফালেদি আমাৰ কাউণ্টিং এজেণ্টসকল সোমাব। ঠিক তেনেকৈ যেনেকুৱা পৰ্যায় ইয়াত সৃষ্টি কৰিছে, ঠিক যেনেকৈ বনাইছে, ঠিক তেনেকৈ আমাৰ মানুহবিলাকে সোমাব, ঠিক পজিটিভ টাইমতে সোমাব। আৰু আমি এটা নিৰ্দেশনা প্ৰদান কৰিছোঁ আমাৰ কাউণ্টিং এজেণ্টসকলক, যে আমি ধৈৰ্য সহ্যৰে আমি ভদ্ৰতা বজাই ৰাখি আমাৰ যদি যিটো ইলেকশ্যন মেনুৱেল আছে, কাউণ্টিং যিটো মেনুৱেল আছে, মেনুৱেল ঠিক যেনেকৈ আছে ঠিক তেনেকৈ আমি অফিচাৰক পৰিচালনা কৰিবলৈ ক'ম। তাতে যদি কম বেছি হয় তেনেহ'লে আমি নিশ্চিতভাৱে প্ৰতিবাদ কৰিম আৰু যি ইলেকশ্যন মেনুৱেল আছে, যি গাইডলাইন আছে, গাইডলাইন মতে আমি নিৰ্বাচন কাউণ্টিং কৰাৰ কাৰণে আমি অনুৰোধ জনাম। আৰু তাৰ কাৰণে আমি শেষলৈকে যুঁজিম আৰু আমি জিকিম আৰু আমাৰ চৰকাৰ গঠন কৰিম।